নমস্কাৰ জনাইছোঁ সকলোকে। আজি মই দুপৰীয়া সাজত কি বনাওঁ দেখুৱাই আহোঁ। এয়া আমাৰ ঘৰৰ কাষতে অকণমান পদিনা ৰুই থৈছিলোঁ। এয়া অকণমানেই হৈছিলে, তাৰে লৈ ল'লোঁ অকণমান। এয়া হৈ যাব আমাৰ দুজন। এইটো কচুক আমাৰ এইফালে মানকচু বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। এয়া জলকীয়া ল'লোঁ, এয়া কচু, তাৰপিছত এয়া পদিনা, কচুৰ বাকলিখিনি এৰাই লৈ লৈছোঁ, একদম মাজৰ অংশহে লৈ লৈছোঁ দেই। তাৰপিছত এয়া পিচ পিচকৈ কাটি লৈছোঁ, লৈ কিনি জলকীয়া পদিনা ধুনীয়াকৈ লৈ লৈছোঁ। এয়া মিক্সিৰ জাৰটোত ভৰাই ল'লোঁ, লৈ পদিনা জলকীয়া লৈ আৰু কিন্তু তাত জলফাই দুটা দি দিছোঁ দেই। এয়া জলফাই দুটা দি দিছোঁ আৰু অকণমান ধনিয়া দি ধুনীয়াকৈ পেষ্ট বনাই লওঁ আৰু এয়া আমাৰ চাটনি ৰেডি। ইমান ধুনীয়া গোন্ধ ওলাইছে, ইমানেই ধুনীয়া গোন্ধ ওলাইছে, একদম মোৰ জিভাৰ পানী পৰি গৈছে একদম। এয়া তাত নিমখ আৰু তেল দি লৈছোঁ ধুনীয়াকৈ, আৰু এয়া আমাৰ চাটনি ৰেডি। কেনেকুৱা সোৱাদ হৈছিলে, তাত পদিনাৰ গোন্ধ, টেঙা, জ্বলা গোটেইখিনি।